আমি সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে বিশেষকৈ কেইমাহৰ পৰা আমি দৃষ্টিগোচৰ হৈছে যে তিনিচুকীয়া জিলাখনত যিটো সময়ত অসম চৰকাৰে চৰকাৰ চলাবলৈ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। তাৰ বাবে তেওঁলোকে ঋণ লৈছে, বহুতো ঋণৰ বোজাত এতিয়াও চৰকাৰখন ককবকাই আছে। কিন্তু তাৰ পৰিলক্ষিতত দেখা গৈছে যে তিনিচুকীয়া জিলাত যিসমূহ পাটকাই পৰ্বতৰ পৰা আৰম্ভ কৰি লিডু মাৰ্ঘেৰিটা অঞ্চলত অবৈধভাৱে যি কয়লা খনন চলি আছে, সেই অবৈধ যি কয়লা খনন চলি থকাৰ পিছতো কিন্তু চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই। নিশা হ'লেই শ শ ট্ৰাক পাৰ হৈ যায় তিনিচুকীয়া ৰাজপথৰ মাজেদি। আৰু আমি দেখা পাইছোঁ যে এই ট্ৰাকসমূহত কিছুমান অবৈধভাৱে ট্ৰাকো পাৰ হৈ যায়। ফলত অসম চৰকাৰৰ যিসমূহ টেক্স পাব লাগিছিলে সেই টেক্সৰ পৰা অসম চৰকাৰ বঞ্চিত হৈ আছে। কিন্তু কাৰ ছত্ৰছায়াত কাৰ আশীৰ্বাদ পুষ্ট হৈ এইদৰে নিশা হ'লে ট্ৰাকবিলাক পাৰ হৈ যায়, এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ অসম চৰকাৰ তথা তিনিচুকীয়া জিলা প্ৰশাসনলৈ এটা অনুৰোধ জনাইছোঁ যাতে এই বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ, গতিকে এই বিষয়টোৰ ওপৰত তেওঁলোকে তীক্ষ্ণ দৃষ্টি দিয়ক। আৰু আমি অনাগত দিনত নহ'লে ইয়াৰ বিৰুদ্ধে আন্দোলনৰ ঘোষণা কৰিম। ধন্যবাদ।